ওং নম ভগৱতে বাসুদেৱায়। আজি মই লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ পৰা আপোনাৰ কৰ্মস্থান আৰু চাকৰি ক্ষেত্ৰত কেনে হ'ব বৰ্ষফল আৰু কোন ৰাশিৰ জাতক জাতিকে ক'ত লাভ কৰিব সংস্থাপন। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি ল'ব। নতুন অসমীয়া বছৰে 12 ৰাশিৰ জাতক জাতিকাৰ বাবে বিভিন্ন ক্ষেত্ৰত কঢ়িয়াই আনিব ভিন ভিন ফলাফল। নতুন অসমীয়া বৰ্ষত কৰ্মস্থান আৰু চাকৰিৰ ক্ষেত্ৰত কেনে হ'ব আপোনাৰ বৰ্ষফল, আহক জানি লওঁ। 12 ৰাশিৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি গ্ৰহটো হৈছে শনি। এই বছৰ শনি একাদশত স্বগৃহত অৱস্থান কৰাত মেষ ৰাশিৰ যুৱক যুৱতীৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে। শনি শুভ কাৰকতাৰ উচ্চপদস্থ বিষয়া, সংবাদপত্ৰ, একাউণ্টেণ্ট, টেলিফোন, পুলিচ, সামৰিক বিভাগ, চিকিৎসা আদি বিভাগত কৰ্মপ্ৰাপ্তি হোৱাৰ উপৰিও চতুৰ্থ শ্ৰেণীৰ কৰ্মপ্ৰাপ্তি, ধোবা, শ্ৰমিক আদি বিভাগতো কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। 15 জেঠৰ পৰা মেষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান অশুভ যদিও পুনৰ 1 ভাদৰ পৰা কৰ্মস্থান তথা চাকৰি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ সময় আহিব। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হৈছে শনি। এই বছৰ বৰ্ষাৰম্ভ কালত শনি বিভিন্ন ক্ষেত্ৰত অপমানিত, উদ্যোগত ক্ষতি, কৰ্মস্থানত অপমানিত হোৱাৰ সম্ভাৱনা আছে। দশমস্থ মংগলৰ প্ৰভাৱত সৰ্বপ্ৰকাৰ উন্নতি, কৃষি, ব্যৱসায় উন্নতি হোৱাৰ উপৰিও কৰ্মপ্ৰাপ্তিৰ যোগ সূচাইছে। বৃষ ৰাশিৰ ব্যক্তিয়ে পুলিচ, সামৰিক বিভাগ, উকিল, পৰিবহণ বিভাগ আদিৰ কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। 18 জেঠৰ পৰা অশুভ যদিও পুনৰ 20 আষাৰৰ পৰা শুভ দিন আহিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে কৰ্মপতি গ্ৰহটো হৈছে বৃহস্পতি। বৰ্ষাৰম্ভ চক্ৰত বৃহস্পতি একাদশত অৱস্থান কৰাত মিথুন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থানত পদোন্নতি, আয় বৃদ্ধি, নতুন নতুন কৰ্মপ্ৰাপ্তিৰ অপ্ৰত্যাশিত লাভ, কৰ্মক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আদিত অতি শুভ সময়। ৰাজনীতিক, আদালতত, বিত্ত বিভাগ, ট্ৰেজাৰী, বেংক, অনুদান আয়োগ আদিত মিথুন ৰাশিৰ ব্যক্তিসকলৰ প্ৰচুৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মপতি বৃহস্পতি 14 বহাগৰ দ্বাদশত অৱস্থান কৰিলে অশুভ প্ৰভাৱ পৰিব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হৈছে মংগল। বৰ্ষাৰম্ভৰ কাল মংগল অষ্টমত থকাত অশুভকাৰক হৈছে। কৰ্কট ৰাশিৰ ব্যক্তিৰ কৰ্মস্থানত কিছুমান হঠাৎ অসুবিধা আহিব পাৰে। উচ্চপদস্থ বিষয়াৰ পৰা অসৎ আচৰণ আদিয়ে অশান্তি দিব। 1 জেঠৰ পৰা মংগলৰ প্ৰভাৱ শুভ হোৱাত শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, সামৰিক বিভাগ, আদালত, পুলিচ আদি বিভাগত নতুনকৈ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। 15 ভাদৰ পৰা কৰ্মস্থান অশুভ। 25 আঘোণৰ পৰা কৰ্কট ৰাশিৰ ব্যক্তিৰ কৰ্মস্থান শুভ হ'ব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি গ্ৰহটো হৈছে শুক্ৰ। বৰ্ষাৰম্ভ কালত শুক্ৰ অষ্টমত তুংগী হৈ থকাত সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ কৰ্মস্থান আৰু চাকৰিৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। শুক্ৰৰ শুভ কাৰকতাত পশুপালন, কৃষি, সোণৰূপৰ ব্যৱসায়, চিকিৎসা বিভাগ, সামৰিক বিভাগ, কোষাগাৰ, পঞ্চায়ত, উন্নয়ন আদি বিভাগত কৰ্মপ্ৰাপ্তি আৰু চাকৰি হোৱাৰ পূৰ্ণ যোগ দেখা যায়। বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ ব্যক্তিসকলৰ ভূ সম্পত্তি, ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ দেখা যায়। শুক্ৰৰ শুভ প্ৰভাৱত কৰ্মস্থান তথা চাকৰিত বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতা কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব। এতিয়া কন্যা ৰাশি। বৰ্ষাৰম্ভ কালত কন্যা ৰাশিৰ কৰ্মপতি বুধ সপ্তমত নিচস্থ ভাৱত থকাত অশুভকাৰক হৈছে। কৰ্মস্থানত কন্যা ৰাশিৰ ব্যক্তিসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। উচ্চপদস্থ বিষয়াৰ পৰা দুৰ্ব্যৱহাৰ, কৰ্মস্থানলৈ যাতায়াতৰ সমস্যা আদিয়ে কন্যা ৰাশিৰ ব্যক্তিৰ কৰ্মস্থানত অশুভ প্ৰভাৱ পেলাব। 1 জেঠৰ পৰা কন্যা ৰাশিৰ ব্যক্তিৰ কৰ্মস্থান শুভ হ'ব। শিক্ষা, কাৰিকৰী, কেৰাণী, মণ্ডল, স্বাস্থ্য বিভাগ, প্ৰতিৰক্ষা বিভাগ, গৃহ বিভাগ, খেল বিভাগ, বন বিভাগ, বিভিন্ন বহুজাতিক কোম্পানীত কৰ্মৰত হৈ আৰ্থিক দিশত টনকিয়াল হ'ব পাৰিব। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ কৰ্মপতি অষ্টমত যদিও বৃহস্পতিৰ শুভ প্ৰভাৱত কৰ্মলাভ, কৰ্মোন্নতিৰ যোগ, বায়ু, পানী, আকাশ সম্পৰ্কীয় কৰ্মত পূৰ্ণ উন্নতিৰ যোগ হ'ব। বিভিন্ন বিভাগৰ ঠিকা, কল কাৰখানা, যাতায়াত, পৰিবহণ আদিত কৰ্মোন্নতি, বদলীকৰণে সুখ দিব। যিসকলৰ কৰ্মক্ষেত্ৰত জটিলতাৰ দাবী, মামলা মোকৰ্দমা আদি চলি আছে তেওঁলোকে এই বছৰত শুভ ফল পাব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কৰ্মপতি ৰবি তুংগী,
বৃহস্পতিযুক্ত হৈ অৱস্থান কৰাৰ বাবে কৰ্মলাভ হ'ব। নতুন কৰ্মলাভ চাকৰিৰ যোগ আছে। শিক্ষিত নিবনুৱাসকলে 14 বহাগৰ পৰা চাকৰি লাভৰ ক্ষেত্ৰত সুফল লাভ কৰিব। ৰেল বিভাগ, কৃষি বিভাগ, পশুপালন আদি বিভাগত কৰ্মলাভৰ যোগ দেখা যায়। এতিয়া ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ বৰ্ষাৰম্ভ কালত কৰ্মস্থান আৰু কৰ্মপ্ৰাপ্তিৰ শুভ বুলি ক'ব নোৱাৰি। কৰ্মস্থানত নিচস্ত কেতুৰ প্ৰভাৱত কৰ্মস্থানত অশুভৰ প্ৰভাৱ পৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ কৰ্মপতি বুধ নিচস্ত হৈ চতুৰ্থ স্থানত থকাত আৰক্ষী বিভাগ, অভিনেতা, লেখক, ফাষ্টফুডৰ ব্যৱসায়, সুৰাৰ ব্যৱসায়, হোটেলৰ ব্যৱসায়, কিতাপ, বস্ত্ৰ, ফুলৰ ব্যৱসায় আদিৰ জৰিয়তে অধিক লাভৱান হ'ব পাৰিব। নতুন কৰ্মপ্ৰাপ্তিৰ বাবে কেতুৱে বাধাৰ সৃষ্টি কৰি থাকিব যদিও 10 আহিনৰ পৰা শুক্ৰৰ প্ৰভাৱত কৰ্মস্থান আৰু কৰ্মপ্ৰাপ্তিৰ দিশ সুচল হৈ নতুন কৰ্মপ্ৰাপ্তি ঘটিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিৰ কৰ্মপতি গ্ৰহ শুক্ৰ তৃতীয়ত তুংগী হৈ অৱস্থান কৰাত এই বছৰৰ আৰম্ভণিতে শুক্ৰৰ শুভ প্ৰভাৱত নতুন কৰ্মপ্ৰাপ্তিৰ যোগ সূচাইছে। বছৰৰ আৰম্ভণিতে মকৰ ৰাশিৰ ব্যক্তিৰ ধনস্থান প্ৰচুৰ উন্নতিৰ সম্ভাৱনা আছে। কৰ্মপতি শুক্ৰ তৃতীয়ত তুংগী ভাৱত থকাত নতুন উদ্যোগ স্থাপন, উদ্যোগৰ সম্প্ৰসাৰণ, কৃষিভূমি উন্নতিকৰণ, বৈজ্ঞানিক পদ্ধতিত কৃষিৰ উন্নতিকৰণ আদিৰ জৰিয়তে কৰ্মস্থানৰ নতুনত্ব আহিব আৰু নতুন কৰ্মপ্ৰাপ্তিৰ সূচনা ঘটিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ কৃষি বিভাগ, চিকিৎসা, সামৰিক বিভাগ, জনস্বাস্থ্য ও কাৰিকৰী, ট্ৰেজাৰী, জেল, পুথিভঁৰাল, ঔদ্যোগিক প্ৰতিষ্ঠান আদিত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কৰ্মপতি গ্ৰহটো হৈছে মংগল। বৰ্ষাৰম্ভ কালত মংগল কুম্ভ ৰাশিত অৱস্থান কৰাত কৰ্মস্থান তথা চাকৰিত অশুভ প্ৰভাৱ পেলাইছে। বিভিন্ন ক্ষেত্ৰত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মপ্ৰাপ্তিত বাধা আহিব যদিও 15 জেঠৰ পৰা কৰ্মস্থান তথা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত শুভ সময় আহিব। এই সময়ছোৱাত শিল, বালি, চিমেণ্ট, ৰড, কয়লা, থিয়েটাৰ আদি ব্যৱসায়ৰ জৰিয়তে নিজৰ কৰ্মপ্ৰাপ্তি ঘটি প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। সামৰিক বিভাগ, চিকিৎসা বিভাগ, ডাক বিভাগ, ৰেল বিভাগ, বিভিন্ন উদ্যোগ আদিত কুম্ভ ৰাশিৰ যুৱক যুৱতীৰ কৰ্মপ্ৰাপ্তিৰ প্ৰচুৰ সম্ভাৱনা আছে। 13 মাঘৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান তথা চাকৰিৰ ক্ষেত্ৰত অশুভ হ'লেও 20 ফাগুনৰ পৰা পুনৰ শুভ সময় আহিব। এতিয়া মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হৈছে বৃহস্পতি। বৰ্ষাৰম্ভ কালত বৃহস্পতি ধনস্থানত থকাত কৰ্মস্থান তথা চাকৰিৰ বাবে অতি শুভ হৈছে। এই বছৰৰ আৰম্ভণিত মীন ৰাশিৰ নিবনুৱা ব্যক্তিসকলৰ বাবে মংগলজনক খবৰ আহিব। মীন ৰাশিৰ শিক্ষিত যুৱক যুৱতীসকলে কৰ্মপ্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। বেংক, বিদ্যালয়, মহাবিদ্যালয়, ট্ৰেজাৰী, বীমা কোম্পানী, কেৰাণী, মণ্ডল, কৃষি বিভাগ আদিত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। মীন ৰাশিৰ নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰি নতুন ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলে অতি শুভ ফল পাব। ধনস্থানত বৃহস্পতিৰ অৱস্থান হেতু মীন ৰাশিৰ জাতক জাতিকাই সঞ্চয় কৰিব পাৰিব। 5 জেঠৰ পৰা কৰ্মস্থান অশুভ হ'ব। 10 আশ্বিনৰ পৰা অশুভ প্ৰভাৱ আঁতৰি শুভ হ'ব। আজিৰ আপোনালোকৰ কৰ্মস্থান আৰু চাকৰিৰ ক্ষেত্ৰৰ বৰ্ষফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত ধন্যবাদ।